আধাৰ কাৰ্ডখন ভালদৰে ৰাখক আজিৰে পৰা আধাৰ কাৰ্ড লাভ কৰাটো ৰাজ্যৰ অতিকৈ কঠিন হৈ পৰিব আধাৰ কাৰ্ড লাভৰ বাবে 7 বিধ নথিৰ প্ৰয়োজন হ'ব হে 7 বিধ নথি আপুনি জমা দিব লাগিব তাৰ পাছতে এখন আধাৰ কাৰ্ড লাভ কৰিব আধাৰ কাৰ্ডক লৈ আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ'ব কঠোৰ নিয়ম আবেদন কৰিলে এতিয়াৰে পৰা আপুনি আধাৰ কাৰ্ড লাভ নকৰে আধাৰ কাৰ্ড যেহেতু খুবেই জৰুৰী নথি আধাৰ কাৰ্ড নাথাকিলে চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰে বিভিন্ন আপুনি সুবিধাসমূহ লাভ নকৰে যিকোনো আপুনি চাকৰিৰ আবেদন কৰিবলৈ হলো আধাৰ কাৰ্ড লাগে গতিকে আধাৰ কাৰ্ডখন যদি আপোনাৰ হেৰাই বা নতুনকৈ যদি আপুনি আধাৰ কাৰ্ড এখন বিচাৰে তেতিয়া হলে সহজতে লাভ নকৰিব আধাৰ কাৰ্ড কি নতুন নিয়ম কি নতুন নথিপত্ৰ লাগিব লৈ আহিছো সবিশেষ খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আধাৰক লৈ আজিৰে পৰা প্ৰযোজ্য হ'ব কেতবোৰ নতুন নীতি নিৰ্দেশনা আবেদন কৰিলে কোনো ব্যক্তিয়ে লাভ নকৰে আধাৰ কাৰ্ড কেইবাটাও পৰ্যায়ৰ নিৰীক্ষণৰ অন্তত পৰীক্ষণৰ অন্তত লাভ কৰিব আধাৰ কাৰ্ড কেইবাটাও পৰ্যায়ত পৰীক্ষা কৰা হ'ব নথিপত্ৰ পৰীক্ষা কৰা হ'ব অবৈধ অনুপ্ৰৱেশকাৰী বিৰুদ্ধে কঠোৰ হিমন্ত চৰকাৰ আৰু অবৈধ অনুপ্ৰৱেশকাৰী বিৰুদ্ধে সকলোৰে বাবে আধাৰ কাৰ্ড লাভ কৰাটো কঠিন হৈ পৰিব বাংলাদেশৰ ঘটনাৰ পাছতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে আধাৰক লৈ কঠোৰ পদক্ষেপ ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ কৰা লোকেহে পাব আধাৰ কাৰ্ড বাংলাদেশী অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে আধাৰ কাৰ্ডক লৈ আহিছে কঠোৰ নিয়ম আজিৰে পৰা প্ৰযোজ্য হ'ব কেতবোৰ নিয়ম নতুন নিয়ম আহিব 2014 চনত এনআৰসিত আবেদন নকৰা লোকে বনাব নোৱাৰিব আধাৰ কাৰ্ড যদি 2014 আপুনি এনআৰসিত আবেদন কৰা নাই আধাৰ কাৰ্ড আপুনি লাভ নকৰিব আধাৰৰ বাবে হ'ব আবেদনকাৰীৰ ফিজিক্যাল ভেৰিফিকেশন চক্ৰ বিষয়ৰ পৰ্যায়ত ভেৰিফিকেশন কৰা হ'ব আবেদনকাৰীক চক্ৰ বিষয়সকলক প্ৰদান কৰা হ'ব বিশেষ এছঅপি আবেদনকাৰীয়ে এনআৰসিত আবেদন কৰিছে নে নাই পৰীক্ষা কৰা হ'ব 2014 ত আপুনি এনআৰসিত আবেদন কৰা হ'ব লাগিব এনআৰসিত আবেদন নকৰিলে ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আবেদন আধাৰৰ আবেদন আপোনাৰ ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব অতিৰিক্ত আয়ুক্তই পৰীক্ষা কৰিব আধাৰ আবেদনকাৰী নথিপত্ৰ আৰু আধাৰ কাৰ্ড লাভ কৰাটো খুবেই কঠিন হৈ পৰিব পূৰ্বৰ দৰে স্বয়ংক্ৰিয়ভাৱে আবেদন কৰিলে লাভ নকৰে আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ কাৰ্ড আছে ভালদৰে ৰাখক আপোনাৰ আধাৰ কাৰ্ডখন আধাৰ কাৰ্ডক লৈ ৰাজ্যত আজি প্ৰকাশ পাব নতুন অধিসূচনা আৰু ডুপ্লিকেট আধাৰৰ বিৰুদ্ধেও কঠোৰ হৈ পৰিছে ডুপ্লিকেট আধাৰ যদি আপুনি ৰাখিছে তেতিয়া হলে ব্যৱহাৰ কৰিব নোৱাৰিব নতুন নটিফিকেশন প্ৰকাশৰ পাছত আধাৰ কাৰ্ড লাভ কৰাটো হৈ পৰিব কঠিন আধাৰৰ সকলো তথ্য পৰ্টেলৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব কেন্দ্ৰলৈ আধাৰক লৈ আজিৰে পৰা প্ৰযোজ্য হ'ব কেতবোৰ নীতি নিৰ্দেশনা আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পিছতে কঠোৰ হৈ পৰিছে হিমন্ত চৰকাৰ 2014 চনত এনআৰসিত আবেদন কৰা লোকে বনাব নোৱাৰিব আধাৰ কাৰ্ড এনআৰসিত আবেদন নকৰা লোকে যদি 2014 ত এনআৰসিত আবেদন কৰা নাই তেতিয়া হলে আপুনি আধাৰ কাৰ্ড প্ৰস্তুত কৰিব নোৱাৰিব আধাৰৰ বাবে আবেদনকাৰী ফিজিক্যাল ভেৰিফিকেশন হ'ব চক্ৰ বিষয়ৰ পৰ্যায়ত কৰা হ'ব ভেৰিফিকেশন চক্ৰ বিষয়সকলক বিশেষ এছঅপি প্ৰদান কৰা হ'ব ৰাজ্যিক পৰ্যায়ত আপোনাৰ ভেৰিফিকেশন কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে মন্তব্য শুনক এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যেটো ষ্টেট লেভেল ভেৰিফিকেশন আধাৰ কাৰ্ড দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকি কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশনেল ডেপুটি কমিশনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব জিএডি ডিপাৰ্টমেণ্ট আৰু এডিচিৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব যেতিয়া এখন এপ্লিকেশন ইউডিআই অৰ্থাৎ যি আমাৰ
আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিক্যাল ভেৰিফিকেশ্যনৰ পিছত ফিজিক্যাল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব সাৰ্কেল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই প্ৰথম পৰীক্ষা হ'ব সেইটো যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যেটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে স্বাভাৱিকতে তেওঁলোক যেহেতু পশ্চিমবংগ গুজৰাট মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব কিন্তু ফিজিক্যাল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল সাৰ্কেল অফিচাৰসকলে নাজানিছিল যে কেনেকৈ আমি কাক আধাৰ দিব লাগে কাক দিব নালাগে আজিৰ পৰা এই SOPখন কাৰ্যকাৰী হোৱাৰ লগে লগে সাৰ্কেল অফিচাৰসকলে এটা নিৰ্দিষ্ট তদন্তৰ মাজেৰেহে আধাৰ কাৰ্ড দিব পাৰিব এইটো এতিয়াৰ পৰা আৰু স্বয়ংক্ৰিয় ব্যৱস্থা হৈ নাথাকিব যেন আধাৰ আবেদন কৰিলে আধাৰ পাম তেনেকুৱা ব্যৱস্থা হৈ নাথাকিব আজি কেবিনেটে ই এটা খুব ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে